সিদিনাখনলৈকে বিজেপিক কাটি ব্ৰহ্মপুত্ৰত দলিয়াই দিয়াৰ কথা কৈ আছিল অখিল গগৈয়ে। পিছে আজি আকৌ শিৱসাগৰত মুখ্যমন্ত্ৰীৰ সৈতে একেখন মঞ্চতে হাস্যবৰণে অখিল গগৈ। শিৱসাগৰত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি আছিল আৰু ভাষণৰ মাজতেই মঞ্চত উপস্থিত হ'লগৈ বিধায়ক অখিল গগৈ। মঞ্চতে বহি অখিল গগৈয়ে শুনিলে মুখ্যমন্ত্ৰীৰ ভাষণ আৰু অখিল গগৈৰ সন্মুখতে মুখ্যমন্ত্ৰীৰ উদ্যত্ত ভাষণ। বন্ধ ধৰ্ণা আন্দোলনেৰে সমাজ পৰিৱৰ্তন নহয়, মহিলাই নিজৰ ভৰিত থিয় দিলেহে সমাজ শক্তিশালী হ'ব। বহুতে ভাবে বন্ধ ধৰ্ণা আন্দোলন সমাজ পৰিৱৰ্তন হয়। মই বিশ্বাস নকৰো। মই এটাই বিশ্বাস কৰো, চৰকাৰে যেতিয়া আমি মহিলাসকলক সবলীকৰণ কৰিম, সমাজত যেতিয়া মহিলাসকলে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব, সেইখন সমাজৰ পৰিৱৰ্তন হ'ব আৰু সেইখন সমাজে আটাইতকৈ বেছি আগুৱাই যাব পাৰিব। আৰু মিটিং শেষ হোৱাৰ আগতেই মঞ্চতে মুখ্যমন্ত্ৰীক গামোচাও পিন্ধালে অখিল গগৈয়ে। মই ভাষণ দি থকাৰ পিছত আহিছে, মই ইমান পিছতহে লক্ষ্য কৰিলোঁ। ভাষণ দিব আহোঁতে সেইকাৰণে মই সম্বোধনো কৰিব নোৱাৰিলোঁ, কাৰণ মই ভাষণ দিব আহোঁতে তেখেত অহা নাছিল, পিছত লগ পালোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে কথা কৈ থাকিলে মাজতে কথা নকলেই নহয় অখিল গগৈৰ। সেয়া লাগিলে বিধানসভাই হওক কিংবা সাংবাদিকৰ সন্মুখতেই হওক। অনুষ্ঠানৰ পিছত সাংবাদিকৰ সৈতে মুখ্যমন্ত্ৰীৰ কথা বতৰা চলি থকাৰ মাজতে অখিল গগৈয়ে ক'লে দিখৌ দলঙৰ কথা। মুখ্যমন্ত্ৰীয়েও দিলে ৰসাল ভৰা উত্তৰ। শিৱসাগৰলৈ যেতিয়া বিজেপিৰ MLA আহিব তেতিয়া কৰি দিব। দিলেনে চুঙাচাই সোপা? বিজেপিৰ MLA কৰি দিব। কোন হ'ব এইটো ডাঙৰ প্ৰশ্ন, এইটো ময়ো নাজানো। ঠিক আছে। আৰু কওক, কিবা আছে হ'ব? যিমান সুধিলে উত্তৰটো পালে আৰু কিবা বাকী থাকিল নেকি? নাই। শিৱসাগৰৰ সভাক লৈ মুখ্যমন্ত্ৰীক প্ৰশংসাও কৰিলে অখিল গগৈয়ে। ভাষণত এটাও ৰাজনৈতিক কথা নোকোৱা বাবে মুখ্যমন্ত্ৰীক প্ৰশংসা অখিল গগৈৰ। কিন্তু কথাৰ মাজতে আকৌ দৰিকা দলঙৰ কামো মুখ্যমন্ত্ৰীৰ পৰা কৰোৱাই ল'ম বুলি আকৌ দৃঢ় বিশ্বাসী অখিল গগৈ। মোৰ আজি এটাই ভাল লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ, মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। মই সেইকাৰণে বহি আছিলোঁ, মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি, কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে, তলাতল ঘৰ প্ৰকল্পটো, তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ। কৈ থৈ যোৱা নাই, সেইকেইটা ভৱিষ্যতে কৰাই ল'ম বছ। কিন্তু এটা কথা খাটাং, নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই, গতিকে মোৰ ক'বলগীয়া একো নাই। অনুষ্ঠানৰ পিছত অখিল গগৈয়ে সাংবাদিকক সম্বোধন কৰিছিল। কিন্তু অখিল গগৈনো সাংবাদিকৰ আগত কি কয়? মনে মনে অখিল গগৈৰ পিছফালে থিয় হ'লহি থাউৰাৰ বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই। তাৰ পিছতে দুয়োজনৰে ৰসাল ভৰা বাৰ্তালাপ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ থৈছোঁ, মইতো সেইকাৰণে তই কেনে আহিছ? শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। এনেদৰে আজি শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সংগ দিলে বিধায়ক অখিল গগৈয়ে। ভিডিঅ' ৰিপৰ্ট, নিউজ লাইভ।